নমস্কাৰ। এই আমাৰ 40 নম্বৰ টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ মধুপুৰ মণ্ডলৰ অন্তৰ্গত 62 নম্বৰ নদীপাৰ সুদাদি চুকপুৰীত আজি আমি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই মাহৰ যি শেষৰ ৰবিবাৰটোত মন কী বাত অনুষ্ঠিত কৰে। আগন্তুক 26 জানুৱাৰী ৰবিবাৰ পৰা হেতুকে আজি অনুষ্ঠিত কৰা হ'ল মন কী বাত। ইয়াত আহি আমি যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ যে ইয়াত প্ৰায় 200 মহিলা আজি মন কী বাত ইয়াত শুনিছে আৰু আটাইতকৈ আমি সুখ অনুভৱ কৰিছোঁ যে এই চুবুৰীটোৰ এজন আদৰ্শ কংগ্ৰেছী হবিল আলী ডাঙৰীয়া। গতিকে আজিৰ এই মন কী বাত অনুষ্ঠানত আমাৰ সাক্ষাতত আমাৰ উপস্থিতিত তেখেতে আজি আমাৰ দলৰ নীতি আদৰ্শ মানি লৈ তেখেতে আমাৰ দলত যোগদান কৰিছে। তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ নেতৃত্বত এই চুবুৰীটোত আগন্তুক পঞ্চায়ত নিৰ্বাচনত যিটো আমি আজি দেখিছোঁ যে পঞ্চায়ত নিৰ্বাচনত আমাৰ যথেষ্ট হেৰি হ'ব, ভাল হ'ব। আৰু মন কী বাতৰ ইয়াত এটা প্ৰব্লেম আছে যে মন কী বাতটো ইয়াত আচলতে পূৰ্বতে এনেকুৱা অনুষ্ঠান হোৱা নাছিল। গতিকে আজি ইয়াত যিটো আন্তৰিকতা দেখিলোঁ, গতিকে মন কী বাত ইয়াৰ পিছত এইটো আমাৰ সমষ্টিৰ ভিতৰতে লেখত ল'বলগীয়া মন কী বাত অনুষ্ঠান ইয়াত নিশ্চয় অনুষ্ঠিত হ'ব। যিহেতু এই অঞ্চলটো মাইনৰিটি অঞ্চল, বিজেপিৰ ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ? বিজেপিৰ ক্ষেত্ৰত এতিয়া কথা হ'ল কি, আগতে এনেকুৱা নাছিল, কিন্তু কথা হ'ল কি ইয়াৰ মানুহখিনি আগতে বুজি উঠিছে। কাৰণ উন্নয়নৰ যিটো ধাৰা, এই উন্নয়নৰ ধাৰাটো ইয়াৰ সুৰাদিৰ 62 নম্বৰ বুথৰ সমূহ কাৰ্যকৰ্তা, দলীয় কৰ্মী বা আমাৰ সাধাৰণ ৰাইজে এইটো বুজি উঠিছে। গতিকে আৰু এই বুজি উঠাৰ লক্ষণটো আমি এইকাৰণে অনুভৱ কৰিছোঁ যে আজিৰ এইটোৱে প্ৰমাণ যে মন কী বাত আচলতে নাজানে, কিন্তু মন কী বাতত আজি ইমান মানুহ হৈছে, মই সঁচা কৰি বৰ আপ্লুত হৈছোঁ। আৰু মই আমাৰ সভাপতি আব্দুল হামিদ ডাঙৰীয়া, আমাৰ শক্তি কেন্দ্ৰৰ আহ্বায়ক বদিৰ ডাঙৰীয়া প্ৰমুখ্যে, হবিল আলী ডাঙৰীয়া প্ৰমুখ্যে, মোৰ এটা দাদা আছে, আমাৰ আফাজ আলী, এওঁ দুৰ্ঘৰ হেৰি আছিল, দুৰ্ঘৰ কংগ্ৰেছী আছিল। গতিকে মই যেতিয়াৰ পৰা ইয়াত সোমাইছোঁ তেতিয়াৰ পৰা আমাৰ লগত আছে আৰু চিৰদিন আমাৰ লগত থাকিব বুলি তেখেতেও প্ৰতিশ্ৰুতি দিছে। তেখেতকো আজি আমি সম্বৰ্ধনা জনাইছোঁ।